মৌলানা বদৰুদ্দিন আজমল সাহাবৰ বিষয়ে এনে মানে কোনো ভিত্তিহীন তথ্য নোহোৱা কথা এটা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ পূৰ্বৰ 6 গাঁও সমষ্টিৰ বিধায়কৰ খুবেই মানে ঘনিষ্ঠ এজনী ছোৱালী, তেখেতে আমি শুনিছোঁ তেখেতে সেই বিধায়কৰ ঘৰত কাম কৰিছিলে, মানে বন কৰা ছোৱালী হিচাপতো আছিলে। তথাপি এনেকুৱা পোষ্ট কৰিছে, মানে চালে মানে লেতেৰা ৰাজনীতি কাক কয় আৰম্ভ কৰিয়ে দিলে। আপোনাৰ ঘৰত এবাৰ সুধি চাবচোন যে আপুনি যিটো পোষ্ট কৰিছে এইটো ঠিক হৈছে নে বেঠিক হৈছে। যিটো লেতেৰা ৰাজনীতিবিদৰ লগত থাকি থাকি আপুনি নিজেও লেতেৰা হৈ গৈছে। আৰু আপোনাৰ এই লেতেৰা ৰাজনীতিবিদজনক আমি চমৰীয়া সমষ্টিৰ পৰা প্ৰত্যাখ্যান কৰিম। যিমানবাৰে বলিষ্ঠ আৰু যিমানে ক্ষমতাশালী বিধায়ক নহওক কিয়, চমৰীয়া সমষ্টিৰ প্ৰত্যেকজন ব্যক্তি সচেতন, তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব। আজি এইখন মঞ্চত মই উপস্থিত হৈছোঁ একমাত্ৰ আমাৰ বিধায়ক মাননীয় সন্মানীয় ৰেকিবুদ্দিন আহমেদৰ ডাঙৰীয়াৰ কাৰণে। ৰাইজেহে ভোট দি আপোনাক এইটো স্থানত উঠাইছে, ৰেকিবুদ্দিন আহমেদে আপোনাক এইটো স্থানত পঠোৱা নাই। আৰু ৰাইজে যদি ভোট নিদিলা হয় আপুনি কেতিয়াও এইটো মঞ্চত আহি এনেকৈ ফটা ঢোল বজোৱাই ডাঙৰ ডাঙৰ লেকচাৰ দিব নোৱাৰিলে হয়। ৰাজনীতি কৰক, বহুত ঠাই আছে, বহুত জায়গাত আপোনালোকে ৰাজনীতি কৰিব পাৰিব। এই কণ কণ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ৰাজনীতি কি বুজে? আপুনি যে ৰাজনীতি শিকাই আছে, এইজন প্ৰতিনিধিৰ কথা শুনক। প্ৰতিনিধি নহয়, মানে প্ৰতিনিধিৰ হাজবেণ্ড, তেখেতে মঞ্চত উঠি ইমান ডাঙৰ ডাঙৰ মানে লেকচাৰ মাৰি আছে। ৰাজনীতিক বাখনটো অলপ বেছিকৈ দিব জানো, স্কুলীয়াক মানে ইমান এটা অভ্যাস মোৰ কম। মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া যেনেকৈ উন্নয়ন কৰিছে, মোৰ আত্মবিশ্বাস যদি অনাগত 2026 বিধানসভা নিৰ্বাচনত আমাৰ বিধায়কক যদি আপোনালোকৰ ইফালৰ পৰা ছাপোৰ্ট দিয়ে। স্কুল ফাংচনত আহি সৰু সৰু ল'ৰা ছোৱালীৰ আগত ৰাজনীতিক ভাষণ দি আছে, অমক ৰাজনীতিকবিদে এইটো কৰিলে, অমক ৰাজনীতিকবিদে এইটো কৰিলে। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কি উপদেশ দিলে? তেওঁলোকে স্কুলত লিখা পঢ়া কৰি কি কৰিব? এই কণ কণ সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত কি? তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰিব? তেওঁলোকৰ মানে ভৱিষ্যত উজ্জ্বল কেনেকৈ কৰিব পাৰিব? লিখা পঢ়াত কেনেকৈ পাৰ্গত হ'ব পাৰিব? কিবা ক'ব পাৰিবনে? নিজেই গণ্ড মূৰ্খ, নিজেই স্কুলৰ বাৰিন্দাত কিজানি যোৱা নাই, আৰু তেওঁলোকে ইমান এটা ডাঙৰ এটা অনুষ্ঠান, শিক্ষা অনুষ্ঠানত মানে গেষ্ট হিচাপে মাতি মানে ৰাজনীতিক ভাষণ দিবলৈ সুবিধা প্ৰদান কৰিছে। মই স্কুল কৰ্তৃপক্ষকো ধিক্কাৰ জনাইছোঁ। আপোনালোকে অকণমান পইচাৰ কাৰণে এনেকুৱা জনপ্ৰতিনিধি যিসকলৰ আক্ষৰিক জ্ঞান নাই, যিসকলৰ শিক্ষাৰ প্ৰতি কোনো মানে কৃতজ্ঞতা নাই, তেওঁলোকৰ নিজৰে শিক্ষা গ্ৰহণ কৰা নাই, তেওঁলোকক আনি মানে মঞ্চত উঠাই মানে 2 টকা লোভৰ কাৰণে যিসকল কৰ্তৃপক্ষই এনেকুৱা জনপ্ৰতিনিধিক এটা মানে সন্মানীয় প্ৰতিষ্ঠানত, শিক্ষা প্ৰতিষ্ঠানত মাতি আনি এনেকুৱা ৰাজনীতিক ভাষণ প্ৰদান কৰালে। আৰু বিশেষকৈ মানে চমৰীয়া সমষ্টিত এইবাৰ কিন্তু লেতেৰা ৰাজনীতি আমি সহ্য নকৰোঁ, আৰু চমৰীয়া সমষ্টিবাসীয়েও কেতিয়াও লেতেৰা ৰাজনীতি সহ্য নকৰে। আৰু যিসকল মানে এনেকুৱা কিছুমান মানে বিশেষ ব্যক্তিৰ মানে এজন বিধায়কৰ নিৰ্দেশত মানে যিটো লেতেৰা ৰাজনীতিৰ পৰিৱেশ ৰচনা কৰিব বিচাৰিছে, আপোনাক সকীয়াই দিছোঁ, আপোনাৰ উদ্দেশ্য কেতিয়াও সফল নহয়। মানে পূৰ্বৰ 6 গাঁও সমষ্টিত আপুনি যিটো কুকাৰ্য কৰিছে, এইটো কিন্তু চমৰীয়া সমষ্টিৰ মানুহে মানে গ্ৰহণ নকৰে। চমৰীয়া সমষ্টিৰ কিছুমান মানে সচেতন যুৱক আৰু ব্যক্তি আছে, তেওঁলোকে উচিত সময়ত উচিত প্ৰত্যুত্তৰ আপোনাক নিশ্চয় দিব। ধন্যবাদ।